জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মা কওকচোন কিশোৰে কি কৰিছে নাই নাই একো কৰা নাই মা প্লিজ আপোনাক মোৰ শপত তুমি মোৰ কথা তুমি স্বৰ্ণালীক লগাবা কিয় মই তাইক ক'ব নোৱাৰো বুলি ভাবিছ নেকি তই পাৰা পাৰা কিন্তু তুমিচোন তাইক দেখিবই নোৱাৰা তাই তোক ডাক্তৰৰ ওচৰলৈ নিছিলে মই সেইকাৰণেহে ভাবিছিলোঁ পৰি নাযাবা কথা বঢ়াই লাভ নাই কিন্তু মই মনে মনেও থাকিব নোৱাৰো আজি নাযাবা প্লিজ কথাটো চিম্পলি লোৱাচোন তোমাৰ ইয়াৰ পৰা যোৱাটোতো বাৰু হ'বই যেনিবা 2 দিন আগ পাছ ঠিকেইতো কৈছে আপুনি যোৱাটোতো যাবই মোৰ দৰে ঘৰ ধ্বংস কৰা ছোৱালী এজনীনো কিয় থাকিব লাগে মাথো মই কৰা ভুলখিনিৰ কাৰণে পাৰিলে মোক ক্ষমা কৰি দিব বহাগী মই বহাগীকো বহুত কষ্ট দিছো চাগে ভগৱানে মোক তাৰে পৰিণাম দিছে
ইয়াত এনেকৈ বহি আছ যে গা বেয়া লাগি আহিছে নেকি? নহয় মা, নীলমৰ এক্সিডেণ্ট এটা হ'ল। তাক ডাক্তৰৰ ওচৰলৈ নিওঁতে দৌৰা দৌৰি হোৱাৰ বাবে ভাগৰ লাগিছে। নীলমৰ কি এক্সিডেণ্ট হৈছে? বেছিকৈ দুখ পালে নেকি? অলপমান দুখ পাইছে, এতিয়া ঘৰতে আছে। কিবা গাড়ীয়ে খুন্দিয়ালে নেকি? নাই, বালিত চকা শ্লিপ হ'ল। সাৱধান হ'বলৈ কবি। তই ক'ত লগ পালি তাক? হস্পিটেলত? নহয়, খবৰটো পাই মই ঘৰলৈ গৈছিলোঁ। মাকে তোক ঘৰত সোমাবলৈ দিলে? প্ৰথমে খং কৰিছিলে, কিন্তু মই গুৰুত্ব নিদি তাক অটো এখনত উঠাই ডক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। তাৰ পিছত বুজিছে তাক ডক্তৰৰ ওচৰলৈ নিয়াটো কিমান গুৰুত্ব আছিলে। মাকৰ মগজুটো অকণমান খেলি মেলি আছে ন? মা, কিয় এনেকৈ সুধিলা? সেইদিনা কথা কোৱাৰ ধৰণটো দেখিছিলোঁ নহয়। হ'ব দিয়া, ভণ্টিয়ে কি কৰিছে? বায়েকে বুজাই থৈ যোৱাৰ পিছৰ পৰা পঢ়িয়ে আছে। বা আহিছিলে? দীপৰ লগত কিবা বজাৰ কৰিবলৈ আহি সোমাই গৈছিলে। বাৰ কথা এটা গম পাইছোঁ মা। কি কথা? বায়ে বোলে কিবা প্ৰয়োজন পূৰাবলৈহে ডিভ'ৰ্চ লৈছে। কোন পাগলে কৈছে? কি প্ৰয়োজন পূৰাইছে তাই? কথা ক'বলৈ আহিছে। মই কাইলৈ ভিনদেউক লগ কৰি সুধিম বুলি ভাবিছোঁ। কি? তেনেকুৱা কিবা আছে যদি মই উলিয়াইহে এৰিম মা। আৰে ধৈৰ্য ধৰচোন, ইনভেষ্টমেণ্টৰ কথা এনেকৈ পাতিব পাৰি নেকি? আৰু এইকেইদিন কুণাল বহুত বিজি হৈ আছে, মোৰ সৈতে ভালকৈ কথা পতা নাই। চা ৰিচা, তোৰ কথাৰ কাৰণে মই মা আৰু দেউতাক একো নোকোৱাকৈ বহি আছোঁ। আৰে ইমান অলপতে খং কৰে নেকি কচোন? মই কাইলৈ তাক লগ কৰিবলৈ চাওঁ, আৰু লগ পালেই কথাটো পাতিম। লগ পালে মানে? ইমান বিজি নেকি সি? অঁ, সি অকলেই বিজনেছ চায়। কিহৰ বিজনেছ আছে তাৰ? এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ, আৰু কনষ্ট্ৰাকশ্যনতো ইনভেষ্টমেণ্ট কৰে। তেনেহ'লে মোৰ ইয়াত ইনভেষ্ট নকৰে কিয়? কৰিবই দে, কিয় ইমান টেনশ্যন লৈছ? তই বুজি নাপাবি। দেউতা আৰু আনন্যা দেউতাক মই দেখুৱাব খোজোঁ। আই ৱান্ট টু প্ৰুভ মাই চেল্ফ যে তেখেতসকলৰ হেল্প নোহোৱাকৈ মই বিজনেছ কৰিব পাৰোঁ। তই এই কুণালক ফোন কৰ। এতিয়া নকৰোঁ প্লিজ। অ' কৰ ন। হেল্ল'। হাই। অঁ কোৱা। বিজি আছা নেকি? আছোঁ, তথাপিও কোৱাচোন। মই যে তোমাক কৈছিলোঁ ৰাজাৰ কথা, চিনাকি হোৱাচোন তাৰ লগত। হেল্ল' ব্ৰ'। হেল্ল', কোনে ক'লে? মই স্বৰ্ণালীয়ে কৈছোঁ। স্বৰ্ণালী, তুমি আকৌ মোক কিয় ফোন কৰিছা? আপোনাক লগ পাব লাগে মই। কিয়? লগ পালে ক'ম। মই যে তোমাক কৈছিলোঁ ৰাজাৰ কথা, চিনাকি হোৱাচোন তাৰ লগত। হেল্ল' ব্ৰ'। হাই, আচ্ছা ৰাজা, শুনা, মই এতিয়া অলপমান বিজি হৈ আছোঁ। আই উইল কল ইউ বেক লেটাৰ, ঠিক আছে? বাই। হেল্ল'। হয়, ফোনটো এনেকৈ কাটি দিলে যে?
মই ভুল কৰিছোঁ মানিছোঁ, কিন্তু সেইটো কাৰণে পৰিয়ে মোক ইমান বেয়া পাব নোৱাৰে। নিজেই কৈ দিম যে মই খঙত কামটো কৰিছিলোঁ বুলি। ৰাইট। ফোনটো ধৰা নাই কিয়? হেল্ল', কোনে ক'লে? মই স্বৰ্ণালীয়ে কৈছোঁ। স্বৰ্ণালী, তুমি আকৌ মোক কিয় ফোন কৰিছা? আপোনাক লগ পাব লাগে মই। কিয়? লগ পালে ক'ম। আপুনি ক'ত আছে? DC অফিচৰ ফালে আহি আছোঁ। ময়ো DC অফিচৰ ওচৰতে আছোঁ, অমৃত উদ্যানৰ সন্মুখত। কিয় লগ পাব খুজিছা সেইটো কোৱা। লগ পালে আপোনাক ক'ম বুলি কৈছোঁৱে দেখোন। ঠিক আছে, অ'কে। ঠিক আছে, আহক। মোক লগ কৰাৰ কাৰণটো কি? নে বায়েকৰ লগত পেটছ আপ কৰোৱাৰ চিন্তা কৰিছে? সেইটো অসম্ভৱ বুলি বুজি পোৱা নাই কিয়? আগতে ভাবিছিলোঁ মা যে এইখন ঘৰলৈ আহিম, কিন্তু এতিয়া আৰু নাহো মা। কিয়? তুমি মোক ইমান বেয়া পালানে? তুমি ৰেডি? আপোনালোকক অশান্তিৰ পৰা মুক্তি দিবলৈ মই ৰেডি। এতিয়াও খং কৰিয়ে আছা? ওলোটাকৈ কৈছে মা। মই আপোনাৰ খঙৰ বাবেহে যাবলৈ ওলাইছোঁ। বেয়া নাপাবা পৰি। মোৰ ঠাইত ৰৈ তুমি এবাৰ কথাবোৰ ভাবি চাবাচোন। ভাবিছোঁ মা, আৰু সেইকাৰণে যাবলৈ ৰেডি হৈছোঁ। দেউতাৰা আহক, একেলগে এসাঁজ খাম, তাৰ পিছত যাবা। এতিয়াই ৰেডি নহ'লেও হ'ব।
মই যিমান সময় এইখন ঘৰত থাকিম সিমানে মোৰ ইয়াৰ পৰা যাবলৈ মন নোযোৱা হৈ যাব মা। আপোনালোক ভালে থাকিব। আৰু এই মেডিচিনবোৰ সময়ত খাব। আগতে ভাবিছিলো মা যে এইখন ঘৰলৈ আহিম, কিন্তু এতিয়া আৰু নাহো মা। কিয় তুমি মোক ইমান বেয়া পালানে? আপুনি বেয়া পালে মোক মা, আৰু সেইকাৰণে এইখন ঘৰলৈ অহা ৰাস্তা বন্ধ হৈ থাকিল। তোমাক মই কেনেকে বুজাওঁ পৰি? মই বুজি পাওঁ মা। এটা কথা কি জানে, সূতা ছিগি নিয়ৰত তিতি ফাটি যোৱা চিলাখন আকৌ উৰাবলৈ চেষ্টা কৰি কি লাভ? মা, সেই চিলাখন বাৰু টাপলি মাৰি উৰামেই, কিন্তু আমাৰ এই সম্পৰ্ক টাপলি মাৰাৰ চেষ্টা কৰিম কেনেকে? নোৱাৰিম মা, নোৱাৰিম।